ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সমগ্ৰ অসমতে ৰাইজৰ মাজত এক বিশেষ উৎসাহ পৰিলক্ষিত হৈছে আৰু আমি খুব সগৌৰৱে খুব আনন্দৰে আমি এইখিনি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা ব্যক্ত কৰিব বিচাৰিছো যে পঞ্চায়ত নিৰ্বাচন আৰম্ভ হোৱাৰ আগৰে পৰাই ৰাইজৰ আশীৰ্বাদ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ ৰাভা যৌথ সংগ্ৰাম সমিতি গণশক্তিকে ধৰি পেলাই আমাৰ যিটো ৰামধেনু সদৃশ মিত্ৰতা বুলি আমি সদায় কৈ আহিছোঁ এই NDA নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি NDA হিচাপে নিৰ্বাচন খেলিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ ৰাজ্যিকৰ পৰা আৰম্ভ কৰি জিলা পৰিষদৰ পৰা আৰম্ভ কৰি আঞ্চলিক পঞ্চায়তৰ পৰ্যায়লৈকে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ তথা আমাৰ মিত্ৰ জলে খুব সুন্দৰকৈ আলোচনা কৰি পেলাই আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ যিটো সকলো ৰাইজে আদৰি লৈছে আৰু ইয়াৰ প্ৰতিফল আমি দেখা পাইছোঁ যে সৰ্বকালৰ অভিলেখ ভংগ কৰি পঞ্চায়ত নিৰ্বাচনত ইতিমধ্যে আমি বহুকেইটা সমষ্টিত জিলা পৰিষদ আঞ্চলিক পঞ্চায়তত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ আটাইতকৈ ডাঙৰ কথা যে এবাৰ কংগ্ৰেছকে ধৰি অন্যান্য বহু বিৰোধী দলে নিৰ্বাচনত প্ৰাৰ্থী বিচাৰি পেলাই তেওঁলোক হাবাথুৰি খাব লগা হৈছে 1885 চনত জন্ম হোৱা কংগ্ৰেছ নিজকে এটা গ্ৰেণ্ড ওল্ড পাৰ্টি বুলি অভিহিত কৰা কংগ্ৰেছে আজিৰ দিনত প্ৰাৰ্থী বিচাৰি পোৱা নাই অৰ্থাৎ 2026 চনৰ যি বিধানসভা নিৰ্বাচন এই বিধানসভা নিৰ্বাচনৰ আগতে এই পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছ তথা অন্যান্য যিবোৰ বিপক্ষৰ ৰাজনৈতিক দল তেওঁলোকে আত্মসমৰ্পণ কৰা পৰিলক্ষিত হৈছে আগতে কোনো পঞ্চায়ত নিৰ্বাচনতে এনেকুৱা হোৱা নাছিল আজি আমাৰ পঞ্চায়ত নিৰ্বাচনত আপোনালোকে দেখিছে যে যুৱ প্ৰজন্ম হওক মহিলাকে ধৰি পেলাই আজি সচেতন ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ সমৰ্থনত ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ৰাইজক ইয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰৰ যি উন্নয়নৰ যিটো অনিৰুদ্ধ আৰু অনিৰ্বাণ যাত্ৰা তাৰ লগতে জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আমাৰ চৰকাৰ কিখনৰ যিটো প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতিয়ে আজি সমগ্ৰ ৰাইজক আজি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে আৰু ৰাইজৰ আশীৰ্বাদ আমি সেইকাৰণে পাবলৈ সক্ষম হৈছোঁ মই আমাৰ মাননীয় ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস ডাঙৰীয়া আছে আমাৰ কোন জিলাত আমাৰ কিমান আমি জিলা পৰিষদ আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ NDAকে ধৰি পেলাই AP ক্ষেত্ৰত মই এই ক্ষেত্ৰত তেখেতক বক্তব্য দাঙিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু পুনৰাই অসমবাসীৰ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে NDAৰ ওপৰত ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত তেওঁলোকৰ যি বিশ্বাস এই বিশ্বাস অটুট ৰখাৰ বাবে আৰু তেওঁলোকৰ এই বিশ্বাসৰ মূল্য দিবৰ কাৰণে অনাগত সময়ত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই আগতকৈ আৰু দুগুণ শক্তিৰে আমি কাম কৰি যাম মানে চাওক কংগ্ৰেছ আজিৰ দিনত আটাইতকৈ হতাশগ্ৰস্ত দল কংগ্ৰেছ আটাইতকৈ হতাশগ্ৰস্ত দল আজিৰ দিনত আৰু কংগ্ৰেছৰ যিটো অসম প্ৰদেশ কংগ্ৰেছৰ যিটো ইণ্টাৰনেল তেওঁলোকৰ কনফ্লিক্ট মোৰতো যোৱাকালি আমি কথা পাতিছোঁ আমাৰ বেয়া লাগিছে তেওঁলোকৰ প্ৰতিবাদ কৰিবৰ কাৰণে তেওঁলোকৰ লগত 18-20 জনকৈ বেছি মানুহ নাইকিয়া তেওঁলোকেতো যিটো দাবীটো দিছিল সেই দাবীটো অবাস্তৱ দাবী অপ্ৰাসংগিক কিন্তু যোৱাকালি দেখিছে না অকলে ভূপেন বৰা ডাঙৰীয়াই বা প্ৰদ্যুৎ বৰদলৈ ইমানজন ছিনিয়ৰ সাংসদ তেওঁলোকে কিটো লেভেলত ৱৰ্ড যোৱাকালি কৈছে যিকোনো ধৰণৰ উচ্চবাচ্য কৰি পেলাই তেওঁলোকে আচলতে যোৱাকালি ৰাইজক বহু সময়ত তেওঁলোকে হাঁহিৰ খোৰাক জগাইছে তেওঁলোকৰ কালি প্ৰতিবাদটোৰ জৰিয়তে আজিৰ দিনত আটাইতকৈ বেছি হতাশগ্ৰস্ত দল কেনেকুৱা পৰস্পৰ বিৰোধী চাপ তেওঁলোকে অৰুণোদয়ক গালি পাৰে কিন্তু আজি আকৌ সেই অৰুণোদয়কে ছাপোৰ্ট কৰি তেওঁলোকে কথা কয় গতিকে ৰাইজৰ সন্মুখত তেওঁলোকে ভাবে যে এনেকুৱা ৰাজনীতি কৰি পেলাই বৈতৰণি পাৰ হ'ব পাৰিব সেইকাৰণে আজিৰ দিনত তেওঁলোকে কেণ্ডিডেটে বিচাৰি পোৱা নাই য়ং জেনেৰেশ্যন তেওঁলোকৰ লগত নাই মহিলা তেওঁলোকৰ লগত নাইকিয়া তাৰ কাৰণে তেওঁলোকে ৰাজপথত নাটক আহিবলগীয়া হৈছে আমাৰ এজন বুথ প্ৰেচিডেণ্টে যদি কেতিয়াবা প্ৰটেষ্ট কৰিব যায় ভূপেন বৰা ডাঙৰীয়াতকৈ যোৱাকালি বেছি মানুহ হ'লহেঁতেন কিন্তু যোৱাকালি ভূপেন বৰা ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ মাজত সাংঘাতিক আভ্যন্তৰীণ দ্বন্দ্ব চলি আছে এই আভ্যন্তৰীণ দ্বন্দ্বৰ বহিঃপ্ৰকাশ তেওঁলোকে যোৱাকালি কৰিছে আজিৰ দিনত কংগ্ৰেছ একদম হতাশগ্ৰস্ত ৰাজনৈতিক দল
আমিতো প্ৰথমতে ছাজেষ্ট কৰোঁ যে প্ৰথমতে কংগ্ৰেছে কংগ্ৰেছৰ নিজৰ ভিতৰত ঐক্য আনি লওক। হীৰেণ গোহাঁই ডাঙৰীয়াই প্ৰথমতে কংগ্ৰেছৰ ভিতৰত ঐক্য আনিবলৈ চেষ্টা কৰক। তেওঁলোকৰ মাজত ঐক্য আনিলেহে বিৰোধী ঐক্য কৰিব পাৰিব। জিলাৰ যি আমাৰ তথ্য অনুসৰি আমাৰ সন্মানীয় সাংসদ, বিধায়ক আৰু জিলা সভাপতিৰ লগত আলোচনা কৰি আমি যি তথ্য আহৰণ কৰিছোঁ, সেই তথ্য অনুসৰি বৰ্তমান আপোনালোকে আমি NDA এইবাৰ আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত 295খন আসন বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'বলৈ আমি সক্ষম হৈছোঁ। তাৰে ভিতৰত 257খন ভাৰতীয় জনতা পাৰ্টি, আমি 26খন আসন অসম গণ পৰিষদ দলৰ বৰ্তমান সময়লৈকে, আৰু আমাৰ ৰাভা যৌথ মঞ্চৰ 12খন। তো আমি 295খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি নিৰ্বাচনত জয়ী হ'বলৈ সক্ষম হৈছোঁ। ঠিক তেনেধৰণে এইবাৰ আপোনালোকে সকলোৱে গম পায়, জিলা পৰিষদৰ ক্ষেত্ৰত আমি ইতিমধ্যে জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টীয়ে 32খন বিনা প্ৰতিদ্বন্দ্বিতাৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী নিৰ্বাচনত জয়ী হৈছে, আৰু আমাৰ অসম গণ পৰিষদ দলৰ ফালৰ পৰা 3গৰাকী তেখেতসকলৰ প্ৰাৰ্থী জয়ী হ'বলৈ সক্ষম হৈছে। মুঠ 35গৰাকী আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'বলৈ সক্ষম হৈছোঁ। সেইটো আউট অফ 397 আমি ইতিমধ্যে 35গৰাকী আমি জয়ী হ'বলৈ সক্ষম হৈছোঁ। আৰু আমি যি তথ্য লৈছোঁ, আমি অনুভৱ কৰোঁ যে অনাগত দিনত যি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব, খুব ৰাইজৰ বিপুল সমৰ্থনত আমি অধিকাংশ য'ত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, আমাৰ খুব ভাল ফলাফল আমাৰ এইবাৰ হ'ব, আমি এয়া অনুভৱ কৰিছোঁ। আৰু কিছু যেনেকৈ চতিয়া বিধানসভা সমষ্টিত আপোনালোকে দেখিছে কংগ্ৰেছ দলে প্ৰাৰ্থী দিব পৰা নাই, আৰু ঠিক বৰ্তমান নদুৱাৰ সমষ্টিত প্ৰাৰ্থী দিব পৰা নাই, আৰু যিসকল প্ৰাৰ্থী দিছিলে তেখেতসকলেও ভাৰতীয় জনতা পাৰ্টীত যোগদানো কৰিছে আৰু তেওঁলোকে প্ৰাৰ্থিত্ব নিজে প্ৰত্যাহাৰ কৰিছে। তো এই যিটো পৰিৱেশ, আজি কংগ্ৰেছ দল বিভিন্ন ক্ষেত্ৰত তেওঁলোকে প্ৰাৰ্থী দিব নোৱাৰি, আপুনি বিভিন্ন ধৰণে তেওঁলোকৰ বক্তব্য আমি শুনা পাইছোঁ। কিন্তু যি সংগঠনৰ তৃণমূল পৰ্যায়ত একদম দুৰ্বল, আপোনালোকে যদি উদাহৰণ চাই, যোৱা যি আমাৰ উপনিৰ্বাচন আছিলে, উপনিৰ্বাচনত কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া বিহালী বিধানসভা সমষ্টিত তেওঁ নিজে থাকি লৈছিলে, আৰু বিহালী সমষ্টিত তেওঁ জিকাবৰ কাৰণে চেষ্টা কৰিছিলে। কিন্তু আজি যেতিয়া পঞ্চায়ত নিৰ্বাচনৰ অৱস্থা এনেকুৱা যে তাত প্ৰাৰ্থী দিবই নোৱাৰিলে, জিলা পৰিষদ আমি এজন বিনা প্ৰতিদ্বন্দ্বিতাৰে তাত জয়ী হ'ল, আৰু তাত আঞ্চলিক পঞ্চায়ত আমি অধিকাংশ অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টী আমি তাত জয়যুক্ত হ'বলৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে সক্ষম হ'লোঁ। তো এই পৰিৱেশ বৰ্তমান সময়ত আহিছে। অৰুণোদয় আঁচনি আমাৰ ভাৰতীয় জনতা পাৰ্টী বা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এক অভিলাষী আঁচনি, যে দৰিদ্ৰ জনগণক আমি কেনেকৈ সহায় কৰিব পাৰোঁ, আৰু আমাৰ সংকল্পত অন্ত্যোদয়ৰো দৰ্শন ইয়াত থাকে। আজি তেওঁলোকে যদি আমাৰ অৰুণোদয় যিমান সংখ্যা আজি বৃদ্ধি কৰিছে, যে প্ৰতিগৰাকী মহিলাক আমি তাক সামৰি লোৱাৰ বাবে, আজি যদি অৰুণোদয় নোপোৱাসকলক তেওঁলোকে দিম বুলি কৈছে, তেওঁলোকে ক'ৰ পৰা সেইখিনি দিব? আঁচনিখিনি ৰূপায়ণ কৰিবৰ বাবে তেওঁলোকে হয় অসম চৰকাৰে দিব লাগিব, নহয় কেন্দ্ৰীয় চৰকাৰে দিব লাগিব। দুইখন চৰকাৰে ভাৰতীয় জনতা পাৰ্টি, তো তেওঁলোকে ক'ৰ পৰা দিব এইখিনি ধন? তেওঁলোকে ভাবে যে আগত যেনেকৈ কংগ্ৰেছে কিছুমান মিছা কথা কৈ মানুহক প্ৰলোভন দি পেলাই তেওঁলোকে যিটো ব্যৱস্থাৰে নিৰ্বাচন জয়ী হৈছিলে, সেই দিন বৰ্তমান সময়ত নাই। অসমৰ জনসাধাৰণেও বুজি পায়, আজি অসমৰ মহিলাসকলো বুজি পায়, অৰুণোদয় আঁচনি মাননীয় মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনি, এই আঁচনি ভাৰতীয় জনতা পাৰ্টীৰ মাধ্যমেৰে তেওঁলোকে পাব, এয়া তেওঁলোকে সকলোৱে অৱগত। সেইবাবে এই আঁচনিৰ কথাটো তেওঁলোকে যদি কৈছে, এইটো তেওঁলোকে মানুহক অপপ্ৰচাৰ কৰিবলৈ কৈছে, কিন্তু আমি নাভাবোঁ যে ইয়াৰ কিবা প্ৰভাৱ পৰিব জনসাধাৰণৰ মাজত।
মানে পৰিকল্পনা কৰা প্লেনিং কৰাটো স্বাভাৱিক কথা। তেওঁলোকেতো আগতো আমি পৰিকল্পনা দেখিছিলোঁ, তেওঁলোকে 21তো একেই পৰিকল্পনা কৰিছিলে, আমিতো দেখিয়ে আছোঁ প্ৰতিটো 16তো পৰিকল্পনা আছিলে। তেওঁলোকৰ পৰিকল্পনা থাকিব, কিন্তু পৰিকল্পনা ৰুমৰ ভিতৰত থাকিব। জনসাধাৰণ ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ NDAৰ লগত থাকিব। এইটো বাৰে বাৰে প্ৰমাণিত হৈছে আৰু এইবাৰ এয়া মই যিটো আপোনালোকক কিছু মুহূৰ্তৰ আগত ক'লোঁ, আজি বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি এনেকৈ আসন জিকা আপোনালোকে আগত হয়তো কেতিয়াও প্ৰত্যক্ষ কৰা নাই। আগতো পঞ্চায়ত নিৰ্বাচন হৈছে, কিন্তু এনেকৈ পঞ্চায়ত নিৰ্বাচনৰ পৰিৱেশ আগত কেতিয়াও কোনো হোৱা নাই। এইকাৰণে ইয়াৰে প্ৰমাণ যে আপুনি ফলাফলৰ দিনা দেখিব কি ধৰণৰ পৰিৱেশ এটা আহিব। এইকাৰণে তেওঁলোকৰ পৰিকল্পনা কৰি থকা ৰুমৰ ভিতৰত তাততো আমি ক'বলৈ নাযাওঁ, তেওঁলোকে কৰক, কিন্তু জনসাধাৰণৰ মাজত আজিৰ দিনত কংগ্ৰেছ দল বা তেওঁলোকৰ মিত্ৰ দল আছে বুলি আমি অনুভৱ কৰা নাই। ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক বিধায়ক ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ মিডিয়া কোষৰ আহ্বায়ক ধ্ৰুৱ মৰল ডাঙৰীয়া আৰু সকলো সাংবাদিক বন্ধু বান্ধৱীসকল। ইতিমধ্যে সাধাৰণ সম্পাদক ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়াই পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আপোনালোকক অৱগত কৰিলে। আজি আমি যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ। অসমৰ জনসাধাৰণে গাঁও পঞ্চায়তৰ উন্নয়নৰ বাবে ভাৰতীয় জনতা পাৰ্টীক আৰু আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীসকলক যি ধৰণে সমৰ্থন আগবঢ়াইছে, ই এক অভূতপূৰ্ব ৰাইজৰ সমৰ্থন আৰু সঁহাৰি আৰু আমাক ভৱিষ্যতে আগবঢ়াই লৈ যোৱাৰ বাবে এক আশীৰ্বাদ। আজি আমি আপোনালোকক গৌৰৱৰে ক'বলৈ পাই আনন্দিত অনুভৱ কৰিছোঁ যে আমাৰ যি পঞ্চায়তৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে চৰকাৰৰ আঁচনিবিলাক ৰাইজৰ মাজলৈ লৈ যাবলৈ সক্ষম হ'ল আৰু ৰাইজৰ মাজত বিশ্বাসভাজন এক পৰিৱেশ নিৰ্মাণ কৰিলে, তাৰ বিনিময়ত আজি এই ফলাফল পাবলৈ আমি সক্ষম হৈছোঁ। ইতিমধ্যে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই যি আমাৰ মিত্ৰ দলৰ লগত সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ মাধ্যমেৰে আমি যি প্ৰাৰ্থী নিৰ্বাচন কৰিলোঁ, এই প্ৰাৰ্থী নিৰ্বাচনো যথেষ্ট ইয়াক এই ফলাফল অনাত সহযোগিতা আগবঢ়াইছে। দ্বিতীয়তে এটা কথা আমি ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো এটা দূৰদৰ্শী সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে পঞ্চায়তৰ নিৰ্বাচনত গাঁও পঞ্চায়ত পৰ্যায়ত যাতে কোনোবা ব্যক্তিয়ে যদি আগ্ৰহ কৰে, তেওঁ দলীয় প্ৰতীক অবিহনেও তেওঁ যাতে জনসাধাৰণৰ উন্নয়নৰ বাবে ইয়াৰ গোটেই উন্নয়নৰ লগত জড়িত হ'ব পাৰে, তেনেকুৱা পৰিৱেশ হৈছিলে। আৰু যাৰ পৰিণতিত আপোনালোকে দেখিছে যে গাঁও পঞ্চায়তসমূহত বহু ব্যক্তিয়ে প্ৰতীক অবিহনে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তো বিভিন্ন জাতি জনগোষ্ঠীৰ শিক্ষিত মহিলা, বিভিন্ন সম্প্ৰদায় সকলোৱে এই পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিছে আৰু ই আমাৰ বাবে অতি আনন্দৰ কথা। আমি আপোনালোকক কিছু তথ্য আমাৰ যি ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ যি তথ্য আমি আহৰণ কৰিছোঁ, সেই তথ্য আহৰণ কৰি আপোনালোকে জানে 27খন আমাৰ এডমিনিষ্ট্ৰেটিভ জিলা, প্ৰশাসনিক জিলাত এই নিৰ্বাচন হৈছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক জিলা যদি আমি ধৰোঁ তেতিয়া 31খন সাংগঠনিক জিলাত এই নিৰ্বাচন অনুষ্ঠিত হৈছে। চাওক, তেওঁলোকৰ অভিযোগ কৰিবলৈ একো নায়েই। প্ৰথমতে তেওঁলোকে ক'লে যে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন নাপাতে, পঞ্চায়ত নিৰ্বাচন নাপাতে বুলি তেওঁলোকে বিভিন্ন জেগাত ক'লে। তাৰপিছত আমি পঞ্চায়ত নিৰ্বাচন পাতিলোঁ, পঞ্চায়ত নিৰ্বাচন পাতোঁতে এতিয়া কেণ্ডিডেট দিব নোৱাৰে, এতিয়া কেণ্ডিডেট নিদিয়াকৈ তেওঁলোকে থাকিলে। তেওঁলোকে এনেকুৱা এটা ইম্প্ৰেশ্যন দেখুৱালে যেন পঞ্চায়ত নিৰ্বাচনত সকলোতকৈ বেছি তেওঁলোকে এটা ফলাফল দেখুৱাব, যেন বহুত মানুহ কংগ্ৰেছ কৰিবৰ কাৰণে ৰখি আছে, এনেকুৱা এটা পৰিৱেশ সংবাদমেলত আমি দেখা পালোঁ। কিন্তু আজি যেতিয়া আমি দেখা পালোঁ প্ৰত্যক্ষ এই পৰিৱেশত নিৰ্বাচন নোহোৱাকৈ ছাৰেণ্ডাৰ কৰা, আপুনি চাওক, অল ছাৰেণ্ডাৰ। নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা হ'ব, কোনোবা জিকিব কোনোবা হাৰিব, এটা অন্য প্ৰসংগ, কিন্তু আপুনি কেণ্ডিডেট দিব নোৱাৰা এটা পৰিৱেশ এটা অনা, পৰিৱেশ এটা হোৱা আজি কংগ্ৰেছৰ কি স্থিতি, এই কথাটো আপোনালোকে কওক। সেইকাৰণে অভিযোগ নকৰিলে তেওঁলোকে তিষ্ঠি থাকিব নোৱাৰে আজিৰ দিনত। এতিয়া অভিযোগে আৰু যিমান আপোনালোকে দেখিব হয়তো পঞ্চায়তৰ নিৰ্বাচন আগবাঢ়িব, তেওঁলোকে মাত্ৰ আমাৰ ওপৰত অভিযোগে আনি থাকিব। কিন্তু
কিন্তু কোনো সত্যতা নাই। আমি আকৌ এবাৰ কৈছোঁ যে অসমৰ ৰাইজে যিখিনি মৰম আদৰ আৰু আশীৰ্বাদ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ দলৰ ওপৰত ৰাখিছে তাৰ বাবে আমি কৃতজ্ঞ আৰু আমি আশা কৰিম যে তেখেতসকলৰ এনে মৰম আদৰ ভৱিষ্যতো আমাৰ ওপৰত ৰাখে আৰু আমি অসমৰ জনসাধাৰণৰ বাবে দায়বদ্ধ। কেইদিনমানৰ পিছত আমাৰ সংকল্প পত্ৰ ওলাব, যি সংকল্প পত্ৰত আমি অসমৰ জনসাধাৰণক কেনেকৈ ভৱিষ্যতে এখন সমৃদ্ধশালী সমাজ আৰু গাঁও উন্নয়ন কৰিবৰ বাবে আমি কেনেকৈ দায়বদ্ধতাৰে আগবাঢ়িম তাৰ গোটেই বিষয়খিনি আপোনালোকক অৱগত আমি ভৱিষ্যতে কৰিম।